এই চলিত মাহৰ ভিতৰত অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাম যদি সম্পূৰ্ণ কৰে তেনেহলে আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰে ধন প্ৰেৰণ কৰিব হয় যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই অথবা আপোনাৰ ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনেহলে এটা বিশেষ খবৰ আছে হয় বহুতে মোক কমেন্ট কৰিছিলে যে নতুন সদস্যৰ নাম আমি ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰো অথবা কিদৰে আমি নতুন ৰেচন কাৰ্ড লাভ কৰিব পাৰো ইয়াৰ ওপৰত এটা খবৰ লৈ আহিছো এটা এই ভিডিওটোৰ জৰিয়তে মই জনাম আৰু ইয়াৰ উপৰিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে হয় দেশৰ কৃষকসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আছে অথবা যদি আপুনি চৰকাৰী ধন লাভ কৰিব বিচাৰিছে আপোনাৰ নিজৰ একাউণ্টত নিজৰ বেংকৰ একাউণ্টত যদি আপুনি চৰকাৰী ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনালৈ এটা গুৰুত্বপূৰ্ণ খবৰ আছে আপুনি এই চলিত মাহৰ ভিতৰত অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাম যদি সম্পূৰ্ণ কৰে তেনেহলে আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰে ধন প্ৰেৰণ কৰিব হয় চৰকাৰে বছৰত ৬০০০ টকা ৬০০০ পৰা ১২০০০ টকা আপোনাৰ বেংকৰ একাউণ্টত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে কেৱল মাত্ৰ আপুনি চলিত মাহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে হ'ব গতিকে ভিডিঅ'ত থাকিব ভিডিঅ'ত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকলৈ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলি মই ভাবিছো গতিকে মই এই ভিডিঅ'টো আগবঢ়াইছো গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি আমাৰ চেনেলটো নতুন আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছো হয় যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই আপুনি বিচাৰিছে নতুন ৰেচন কাৰ্ড অথবা যদি আপুনি বিচাৰিছে আপোনাৰ ঘৰৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন কাৰ্ডত তেনেহলে আপোনালৈ এটা গুৰুত্বপূৰ্ণ খবৰ আছে ইয়াৰ উপৰিও আপোনাৰ ৰেচন কাৰ্ডত যদি আপুনি এতিয়ালৈকে চাউল লাভ কৰি আছে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় আৰু আপুনি এতিয়ালৈকে আপুনি কেৱল মাত্ৰ চাউল লাভ কৰি আছে তথাপিও আপোনালৈ এটা গুৰুত্বপূৰ্ণ খবৰ আছে কিয়নো ৰেচন কাৰ্ডত এতিয়া আপুনি চাউলৰ লগতে দাইল চেনি নিমখ লাভ কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মই জনাবলৈ লৈছো যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দিয়া হৈছে হয় ৰেচন কাৰ্ড থাকিলে আপুনি ৭টাকৈ ডাঙৰ সুবিধা লাভ কৰিব আপুনি শীঘ্ৰেই আপোনাৰ নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰক আৰু যদিহে আপোনাৰ হাতত ৰেচন কাৰ্ড নাই আপুনি অতি শীঘ্ৰেই ৰেচন কাৰ্ড বনাই লওক নতুনকৈ ৰেচন কাৰ্ড আপুনি অতি শীঘ্ৰেই বনাই লওক কিয়নো ১ অক্টোবৰৰ পৰা নতুন ৰেচন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব ৰেচনৰ চৰকাৰী চাউলৰ লগতে চেনি দাইল আৰু নিমখ হয় বজাৰতকৈ ২৫ টকা কম দামত আপুনি চেনি লাভ কৰিব বজাৰতকৈ ২৫ টকা কম দামত আপুনি দাইল লাভ কৰিব আৰু বজাৰতকৈ ১০ টকা কম দামত আপুনি নিমখ লাভ কৰিব যদি আপোনাৰ হাতত আছে চৰকাৰী ৰেচন কাৰ্ড গতিকে আপুনি অতি শীঘ্ৰেই এই গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ড বনাই লওক যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহলে আপুনি লাভ কৰিব চৰকাৰৰ পৰা প্ৰতি মাহে ৩৫ কেজিকৈ চাউল আৰু যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সেৱা গতিকে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই আৰু আপোনাক লাগে বিনামূলীয়া চিকিৎসাৰ সেৱা তেন্তে আপুনি অতি শীঘ্ৰেই আপোনাৰ ৰেচন কাৰ্ড বনাই লওক কিয়নো ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকে ৫ লাখ টকা পৰ্যন্ত চিকিৎসাৰ সেৱা বিনামূলীয়াকৈ লাভ কৰিব চৰকাৰৰ পৰা যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই আৰু আপুনি বিচাৰিছে নতুনকৈ ৰেচন কাৰ্ড তেনেহলে আপুনি কি কৰিব লাগিব আপুনি প্ৰথমতে আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ যি দোকান আছে যি সুলভ মূল্যৰ দোকান আছে সেই দোকানীৰ লগত আপুনি প্ৰথমতে যোগাযোগ কৰিব লাগিব যদি আপুনি নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে সেই নতুন সদস্যৰ যি তথ্যপাতি আছে এই তথ্যপাতি আপুনি যোগান ধৰক যদি আপুনি নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব মই জনাই আছো ইয়াত প্ৰথমতে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো আপোনাৰ বাধ্যতামূলক অফলাইনৰ উপৰিও অনলাইনৰ জৰিয়তে আপুনি এই ৰেচন কাৰ্ড লাভ কৰিবলৈ আবেদন কৰিব পাৰিব হয় নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱা পিছতেই অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম এই কথা ইতিমধ্যে জনাবলৈ দিছে আৰু KYC কৰাৰ সময়তে আপুনি এই কাম সম্পূৰ্ণ কৰিব পাৰিব অৰ্থাৎ আপুনি যেতিয়া KYC কাম সম্পূৰ্ণ কৰিব তেতিয়া আপুনি এই নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এই কথা ইতিমধ্যে জানিবলৈ দিয়া হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ এই নতুনকৈ ডাঙৰ সুবিধা দিয়া হৈছে ডাঙৰ খবৰ দিয়া হৈছে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰি অথবা যদি আপুনি ৰেচন কাৰ্ডত আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেন্তে আপুনি ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু সকলো তথ্যপাতি আপুনি ইয়াত যোগান ধৰক যদি আপুনি নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে
অথবা যদি আপোনাক লাগে নতুনকৈ ৰেচন কাৰ্ড তেন্তে আপুনি এই ৰেচন কাৰ্ড ইয়াৰ জৰিয়তেই লাভ কৰিব পাৰিব আজিৰ পৰৱৰ্তী খবৰটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব দেশৰ লাখ লাখ কৃষকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ হয় আমাৰ দেশৰ কৃষকলৈ ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে যদি আপোনাৰ একাউণ্টত ধন লাভ কৰিবলগীয়া আছে তেন্তে আপুনি কৰিব লাগিব চলিত মাহত এটা গুৰুত্বপূৰ্ণ কাম চৰকাৰে সাজু কৰিছে তালিকা যদি কৃষকৰ একাউণ্টত ধন সোমাব লাগে তেন্তে কৃষকে এই চলিত মাহতে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব হয় এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ লৈছো যদি আপুনি কৃষক হয় তেন্তে চৰকাৰে ধন বিতৰণ কৰিবলৈ সাজু কৰিছে তালিকা হয় কৃষকৰ এক তালিকা ইতিমধ্যে প্ৰকাশ পাইছে যি ধন বিতৰণ কৰিবলৈ যি তালিকা প্ৰস্তুত কৰিছে কৃষকে সেই তালিকাত আপোনাৰ নাম থাকিবলৈ বা আপুনি সেই ধন লাভ কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাম আপুনি এই মাহৰ ভিতৰতেই অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰতেই সম্পূৰ্ণ কৰিব লাগিব এই কাম যদি সম্পূৰ্ণ নকৰে তেন্তে আপুনি এই ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব লাগিব যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে যদি অযোগ্য হিতাধিকাৰী সেই ধন লাভ কৰে তেন্তে সেই ধন ঘূৰাই দিব লাগিব আজি আপুনি পিএম কিষাণৰ ৱেবছাইটত গৈ ই-KYC কাম সম্পূৰ্ণ কৰক যিহেতু ই-KYC কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপুনি চৰকাৰী আঁচনি লাভ কৰিব বিচাৰিছে তেনেহলে আপুনি এই ই-KYC কাম কৰাটো বাধ্যতামূলক ইতিমধ্যে কৰা হৈছে গতিকে যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰিবলৈ এগৰাকী হিতাধিকাৰী হয় তেনেহলে আপুনি এই ই-KYC কামটো সম্পূৰ্ণ কৰিব লাগিব আৰু এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই আপুনি চাবলৈ কেইবাটাও ৱেবছাইট ইতিমধ্যে মুকলি কৰা হৈছে আৰু সেই অফিচিয়েল ৱেবছাইটত গৈ আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই আপুনি চাব পাৰিব ইয়াৰ কাৰণে আপুনি প্ৰথমতে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু সেই ৱেবছাইটত গৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ফোন নম্বৰ যিকোনো সমস্যা হলে আপুনি সেই ফোন নম্বৰত ফোন কৰি আপুনি অভিযোগ দাখিল কৰিব পাৰে বা কিবা জানিবলৈ থাকিলে আপুনি জানিব পাৰে প্ৰথম নম্বৰটো হৈছে 155261 অথবা আপুনি সেভ কৰক 1800115526 এই নম্বৰটো আপুনি আপোনাৰ মোবাইলত সেভ কৰক আৰু এটা নম্বৰ ইয়াত দিয়া হৈছে 011233881092 এই তিনিটা নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু এই তিনিটা নম্বৰত আপুনি যোগাযোগ কৰি আপোনাৰ কিবা জানিবলৈ থাকিলে জানিব পাৰিব আৰু কিবা যদি অভিযোগ দাখিল কৰিবলৈ আছে তেন্তে আপুনি এই অভিযোগো দাখিল কৰিব পাৰিব হয় আৰু যদি আপুনি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ আছে আপুনি কেনেকৈ কৰিব লাগিব মই জনাইছো আৰু যদি আপুনি পিএম কিষাণৰ ধন লাভ কৰিব বিচাৰিছে তেন্তে কি কৰিব লাগিব মই জনাইছো আৰু ইয়াৰ ওপৰত যদি কিবা কোৱেশ্চন থাকে আপুনি কিবা প্ৰশ্ন থাকে আপুনি কমেন্ট বক্সত জনাব আৰু মই আপোনাৰ কমেন্টৰ ৰিপ্লাই দিবলৈ মই ইয়াত চেষ্টা কৰিম গতিকে আজি ভিডিঅটো মই ইয়াতে সামৰিছো তেতিয়ালে চাই থাকিব নিউজ গাইড আসাম ইউটিউব চেনেলটো তেতিয়ালে নমস্কাৰ